সকলোকে নমস্কাৰ জনাই আপোনালোকে নিশ্চয় গম পাইছে যে DEEৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 5550টা যি ভেৰিফিকেশ্যন হৈছিলে, সেই ভেৰিফিকেশ্যনৰ সন্দৰ্ভত মই এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে এইবাৰ বিশেষকৈ সমগ্ৰ জিলাৰ ভিত্তিতে এইটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো বা কাট অফ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব, এটা চাকৰি পাবৰ বাবে সেই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় চাই যাব, কিছু জিলাত পইণ্টৰ খেলা আহিব। বিশেষকৈ মই এতিয়া কৈ দিছোঁ, আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65ৰ পৰা 59.90লৈকে যিসকল প্ৰাৰ্থী আছে তেখেতলোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু প্ৰত্যেক জিলাতে যে সেই কাট অফ থাকিব সেইটো আপোনালোকে ধৰি নল'ব। কিছুমান জিলাত আনৰিজাৰ্ভৰ 72 যাব পাৰে। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত আপোনালোকে চাব 59.89ৰ পৰা ধৰি 57.95লৈকে মই দিছোঁ OBCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত চাব 57.90, 56.999। এতিয়া আপোনালোকে চাব, ধৰি লৈছোঁ মই মাজুলী জিলাখনৰ ক্ষেত্ৰত বা যোৰহাট জিলাৰ ক্ষেত্ৰত, যোৰহাট জিলাত কাট অফ বাঢ়িব, মাজুলীতো কাট অফ বাঢ়িব আৰু লগতে কাট অফ কমিব পাৰে চাউথ চালমাৰা, আপোনাৰ শোণিতপুৰ, লখিমপুৰ, সেইবোৰ জিলাত কাট অফ কমিব। কিন্তু য'ত কম পোষ্ট আছে তাত কাট অফ অলপ বাঢ়িব। আপোনালোকে যে দেখিছে আনৰিজাৰ্ভৰ 65, কিছুমান জিলাত আনৰিজাৰ্ভত আপুনি 70 দেখিবলৈ পাব, 72 দেখিবলৈ পাব। লাষ্টত আনৰিজাৰ্ভৰ লাষ্টৰ যিজনে চাকৰি পাব তাত 65 দেখিবলৈ পাব। ঠিক তেনেদৰে আপোনালোকে কাট অফবোৰ নিশ্চয় আপোনালোকে চালেই গম পাব, প্ৰত্যেক জিলাৰ কাট অফ বেলেগ হ'ব। কিন্তু সামগ্ৰিকভাৱে এই কাট অফটো যথেষ্টখিনি এটা, মই নিজেই ভেৰিফিকেশ্যনত গৈছিলোঁ, মই নিজে চাইছোঁ, তেনেধৰণৰ কাট অফ আছে। কিন্তু 72 বা 66, 69 আনৰিজাৰ্ভৰ ইমান প্ৰাৰ্থী নাই, কম প্ৰাৰ্থী আছে। সেইকাৰণে তেখেতলোকে এপ্লাই 3খন ডিষ্ট্ৰিক্টত কৰিলেও এটা নিৰ্দিষ্ট ডিষ্ট্ৰিক্টতে তেখেতে এটা চাকৰি পাব। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।